আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ এই অসম ভৱনৰ দুৱাৰমুখৰ পৰা। আজি মই যাম মন্দিৰলৈ। ওচৰৰে 1 কিলোমিটাৰ দূৰত মন্দিৰ এটা আছে, তাকে দৰ্শন কৰি আহোঁ বুলি ভাবিছোঁ। এইটো অসম ভৱনৰ দুৱাৰমুখৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো। সন্মুখতে যিহেতু অটো ৰখি আছিল, খোজকাঢ়ি গ'লেও যাব পাৰে। অটোকে লৈ ল'লে লগৰ দাদাকেইজনে, এইজন গোলাঘাটৰ, এইজন টিহুৰ ল'ৰা, এনেকৈ আমি মন্দিৰলৈ বুলি ওলালোঁ। মন্দিৰলৈ যোৱা ৰাস্তাৰ গোটেইখিনি ক্লিপ আপোনালোকক দেখাই যাম। ইয়াত চাবলগীয়া বস্তু বহুত আছে আৰু মানে আমি শিকিবলগীয়াও বহুত আছে। ৰাস্তাত চলাচল কৰা আমাৰ পদ্ধতিবিলাকতকৈ বেলেগ, যিহেতু ৰুল ৰেগুলেশ্যন পূৰা ধুনীয়াকৈ চলায়। পইণ্ট বাই পইণ্ট মানে ধুনীয়াকৈ গাড়ীবিলাক টাইমত ৰৈ যায়, ছিগনেল টিগনেল ক্ৰছ নকৰে। আৰু ইয়াতে যিহেতু বিল্ডিং বহুত, সিমান গছো দেখিবলৈ পাইছোঁ। মানে গছ কাটি বিল্ডিং নবনায়, মানে গছৰ কাষতহে বিল্ডিং বনায়। যিমানেই গছ আছে সিমানেই বিল্ডিং আছে। এনেকৈ আমি ৰাস্তাই হওক বা ওচৰ পাঁজৰৰ পৰিৱেশবিলাকে চাই মন্দিৰলৈ বুলি ওলালোঁ। মন্দিৰলৈকে বহুত দূৰ নহয়, 1 কিলোমিটাৰ দূৰ। তাৰপিছত ওচৰৰে মই যিহেতু খেলৰ লগত জড়িত, ওচৰতে এইখিনিতে ফিল্ডখন থাকে, প্ৰায় ইয়ালৈকে খোজকাঢ়িব অহা হয়। আজিয়ে প্ৰথম অটোত আহিলোঁ। মন্দিৰত যিহেতু গোটেইকেইটা এনেকৈ আহিছোঁ, খোজকাঢ়ি আহিব নহ'ল। তাকে আহি মন্দিৰ পালোঁ, আপোনালোকক দেখাই যাম সকলোবোৰ। মন্দিৰটো শিৱ মন্দিৰ হয়, গণেশ মন্দিৰো আছে ওচৰত, হনুমান মন্দিৰ আছে। প্ৰতিটা ক্লিপ আপোনালোকক দেখাই যাম, চাব। আৰু মন্দিৰলৈ আহিলে যিহেতু মনটো ভাল লাগে। যোৱা সপ্তাহত মছজিদ হালিআলিত গৈছিলোঁ। কেমো লৈ কিনে আকৌ নেক্সট কেমোলৈকে বহুকেইদিন ৰুমত শুই থাকিব লাগে। সেইবাবে এইবাৰ কেমোটো লৈ আমি মন্দিৰলৈ আহিলোঁ। যোৱাবাৰ হালিআলি মছজিদলৈ গৈছিলোঁ। এইকেইজন মোৰ লগৰ কেইজন একেলগে আহিলোঁ। তেওঁলোকৰ নিজৰ বেমাৰ নহয় বাৰু, তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ হৈছিলে, তেনেকৈ তেওঁলোকৰ লগত আহিলোঁ। মন্দিৰৰ ভিতৰভাগ ৰাধা কৃষ্ণ মূৰ্তি, তাৰপিছত জগন্নাথ মূৰ্তি, তাৰপিছত আপোনাৰ শিৱ মন্দিৰো আছে, ভিতৰত শিৱলিংগ আছে। শিৱলিংগবিলাকত মানে তেওঁলোকৰ ধৰণে পূজা কৰি আছে মহাৰাষ্ট্ৰৰ। আমিও আহিলোঁ, পিছে দেওবাৰে বোলে দোকানবিলাক বন্ধ থাকে। দোকানৰ পৰা একো ল'ব নহ'ল, মানে অকল পানী আনি কিনে শিৱলিংগটোত দি গুচি আহিলোঁ। তাৰপিছত মন্দিৰৰ বাহিৰৰ দৃশ্যবিলাক আপোনালোকে চাই যাব। ধুনীয়া লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মানে এক সুন্দৰ পৰিৱেশ। সৰু ল'ৰা এটা খেলি আছে, তাকো জোকালোঁ অলপ। এইফালে হনুমান মন্দিৰ ওচৰতে, হনুমান মন্দিৰত আহি গ'লোঁ। যিহেতু বজৰংগী ভক্ত, সকলো ভগৱানৰে ভক্ত, তথাপিতো মানে কি আৰু বজৰংগীটো মানে ভাবিলে অলপ দেহটোত শক্তি পায়। হনুমান চালিচাও মই প্ৰায়েই পঢ়ি থাকোঁ, সেইবাবে হনুমানৰ ভক্ত ফালৰ মানে তেতেলী গাছডাল দেখা পাই এটা বস্তু মনত পৰি গ'ল। সৰুতে আমি LP স্কুলত যাওঁতে মানে তেতেলী গাছডালৰ এনেকুৱা ছেম তেতেলী গাছ এডালত ওপৰত লুকাই আছিলোঁ। স্কুলত নাযাই পেলাই ঘূৰি আহিছিলোঁ একদিন। মানে স্কুলত যাব ঘৰৰ পৰা গৈছোঁ, কিন্তু তেতেলী গাছডালত উঠি পেলাই ঘূৰি পেলাই আহিছিলোঁ আৰু মানে স্কুলত যোৱাই নহ'ল সেইদিনাখনে। মোৰ লগৰ আছিল বাৰু দুজন আৰু। মন্দিৰটো দেখিবলৈ যথেষ্টখিনি শুৱনি। এইবিলাক গাড়ী পাৰ্কিং আছে। তাৰপিছত ধুনীয়া ডাঙৰ এৰিয়া, যিহেতু ইয়াত ইমান ডাঙৰ এৰিয়া একেলগে পাবলৈ টান। পূৰা বিল্ডিং থাকে চব। তাৰপিছত আহিলোঁ পাৰ চৰাই পুখুৰী, মানে ৰাজহুৱা পুখুৰীলৈ পাৰ চৰাইবিলাক উৰি আছে। তাত আহি কিনে পাৰ চৰাইকেইটাক মানে আধাৰ দি আছিলে। আমি দিবলৈ দোকান একো নাপালোঁ বা লৈ আহিবলৈও একো নহ'লে। তাৰপিছত পিছলৈ কেতিয়াবা আহিলে চাউল তাউল লৈ আহিব পৰা যাব। যিহেতু ইয়াতে পাৰ চৰাইক মানে বহুত মৰমত ৰাখে বা কোনো মানুহে খাদ্য হিচাপত গ্ৰহণো নকৰে। আৰু মানে পাৰ চৰাই যদি এটা মানে কিবা কাৰণত মানে কিবা অলপমান দুখ পাই আছে, তাক মেডিকেল ট্ৰিটমেণ্ট নি কিনে তাক ভাল কৰি আনি এৰি দিয়ে। মোৰ চকুৰ আগতে তেনেকুৱা দৃশ্য দেখা পাইছোঁ। আৰু পাৰবিলাকো মানুহৰ লগত এনেকুৱা ধেমালি কৰি থাকে জানো, মানে মানুহে ধেমালি কৰি আছোঁ এনেকুৱা লাগে। পাৰকেইটাৰ লগত মই অলপ ধেমালি কৰিলোঁ। মোৰ হাতৰ ওচৰৰ পৰা আহি খাদ্য খাই যায়, ইমানেই বিশ্বাসী মানে। মানুহক ইমান বিশ্বাস কৰে ইয়াৰ পাৰ চৰাই। তাৰ পৰা শিকিব লগা কিবা এটা আছে বুলি মই ভাবোঁ। তাৰপিছত মন্দিৰ কমিটিৰ গৌমাতা এইবিলাকক মানে যিবিলাক মানে মন্দিৰৰ দৰ্শন কৰিব লগা অহা মানুহবিলাকে ইয়াতে মানে কিবা কিবি ঘাঁহ দি থৈ যায় বা লাডু বিক্ৰী কৰি থাকে বাহিৰত। এওঁলোকে এতিয়া
এখেতে কোনোবা দান কৰি গ'ল আৰু মানে লাডু গৰুকেইটাক। তাৰপিছত যথেষ্ট ডাঙৰ এৰিলোঁ, ৰুমত আহিলোঁ। তাৰপিছত আপোনালোকে চাই থাকিব, মৰম দিব। ধন্যবাদ।